প্ৰত্যেক বছৰে ভাৰতীয় ডাক বিভাগৰ তৰফৰ পৰা GDSৰ ভেকেন্সি মুকলি কৰা হয় আৰু এই বছৰো এই ভেকেন্সি মুকলি কৰা হৈছে আৰু এই ভেকেন্সিসমূহ কোনো এটা দুটা ভেকেন্সি মুকলি নকৰে তেওঁলোকে 21413টা ভেকেন্সি মুকলি কৰিছে যাৰ এতিয়া এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল আৰু 3 মাৰ্চলৈকে আপুনি এপ্লাই কৰিব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ কৰি দেখাম যে কেনেকৈ আপুনি ৰেজিষ্টাৰ কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ সিলেকশ্যন কৰিব লাগিব সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা এটো যে ডিটেইলছত জানিব পাৰিব গতিকে আপোনালোকে যদি GDSত এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে সোনকালে আপোনালোকে এপ্লাই কৰি লওক আৰু ভিডিঅ'টোৰ শেষত মই আপোনালোকক কেইটামান ইম্পৰ্টেন্ট ইনফৰমেশ্যনো দিম সেই ইম্পৰ্টেন্ট ইনফৰমেশ্যন কেইটা নোলোৱাকৈ আপুনি ইয়াত এপ্লাই নকৰিব গতিকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে যাব লাগিব মই ডেসক্ৰিপশ্যনত দি থোৱা লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ইন্টাৰফেসটোত আহিব এতিয়া চাওক আপোনালোকক ইয়াত বহুত কেইখন ষ্টেট দি থোৱা আছে 23খন আপোনালোকক ইয়াত ষ্টেট দি থৈছে এতিয়া আমি যদি আসামত সিলেক্ট কৰো তেনেহলে আসামৰ ধৰি লওক কোন জেগাত আপোনাৰ এই সাৰ্কেল বিলাক আছে মানে কোড আপোনালোকৰ ভেকেন্সি মুকলি হৈছে ইয়াত আপোনাৰ উল্লেখ আছে আপোনালোকে সিম্পলি সিলেক্ট ডিভিজন অপচনটো ক্লিক কৰি যোনটো আপুনি ধৰি লওক এৰিয়াত আপোনালোকে পোষ্টিং পাব বিচাৰিছে বা সেই এৰিয়াটোত আপোনালোকে যদি সিলেকশ্যন হ'ব বিচাৰিছে তেনেহলে তাত কিমান ভেকেন্সি আছে আপোনালোকে চাব পাৰে এতিয়া মই সিম্পলি শিৱসাগৰ সিলেক্ট কৰি লৈছো তাৰ ভিউ পোষ্ট অপচনটো যদি মই ক্লিক কৰি দিও তেনেকুৱা ক্ষেত্ৰত আপুনি চাব পাৰে শিৱসাগৰত কিমান আপোনাৰ ভেকেন্সি কি আছে BPM মানে হৈছে এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মেনেজাৰ আৰু BPM মানে হৈছে আপোনাৰ ব্ৰাঞ্চ পোষ্ট মেনেজাৰ এতিয়া আপুনি চাব পাৰে ABPM BPM এনেকৈ আছে সবতে গতিকে আপোনালোকে আৰু এটা কথা আপোনালোক কৈ দিও এই যিসমূহ পোষ্ট থাকিব এই পোষ্টসমূহত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকৰ যেটো 10 ক্লাছ আছিল তাত আপুনি আসামিজ পঢ়া হ'ব লাগিব আসামিজ ল্যাঙ্গুৱেজটো আপুনি লিখিব পঢ়িব জানিব লাগিব তেতিয়া আপুনি ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ যিখিনি ভেকেন্সি আছে মই যেটো সাৰ্কেল সিলেক্ট কৰিছো শিৱসাগৰ ডিভিজনত ডিমান্ড ধৰি লওক ভেকেন্সি আছে কোড আছে কি ভেকেন্সি আছে সকলো বিলাক ইয়াত ওলাই গৈছে ঠিক আছে এতিয়া আপুনি এনেকৈ চেক কৰি ল'ব যত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে প্ৰথমে এপ্লাই কৰাৰ আগত আপোনালোকে চেক কৰি ল'ব যে আপুনি যোনটো ধৰি লওক ডিভিজন বা সাৰ্কেলত এপ্লাই কৰিব বিচাৰিছে তাত কিমান কি পোষ্ট আছে সেই হিচাপত আপোনালোকে এপ্লাই কৰিব এটা প্ৰথমে আমি ৰেজিষ্টাৰ কৰিব লাগিব এখানে ৰেজিষ্ট্ৰেচন অপচনটো ক্লিক কৰিম আৰু ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি প্ৰথমে আপোনাৰ যেটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো আপুনি এন্টাৰ কৰিব লাগিব মোবাইল নম্বৰটো এন্টাৰ কৰি আপুনি ভ্যালিডেট মোবাইল নম্বৰ অপচনটো ক্লিক কৰি দিব ভ্যালিডেট মোবাইল নম্বৰ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো মোবাইল নম্বৰ তালে এটা OTP প্ৰেৰণ কৰা হ'ব আৰু সেই OTPটো আপুনি ইয়াত এন্টাৰ কৰি দিব এতিয়া চাওক আপোনালোকে বহুতে OTP বুলি মানে কৈ দিয়াৰ লগে লগে ভাবে যে 1 2 3 4 বা এনেকৈ OTP আহিব তেনেকুৱা নহয় ইয়াত যেটো OTP আহিব আপোনাৰ মই এক্সাম্পল হিচাপে বুজাই দিছো ধৰি লওক স্মল AC ক্যাপিটেল AD বা 71E9 এনে OTP হয় তেনেকৈ আহে গতিকে বহুতে OTP বিচাৰি নাপাব সেইকাৰণে মই কৈ দিছো গতিকে এই যেটো OTP এই OTPটো মিক্স আহে মানে আপোনাৰ এলফাবেটো তাত থাকে আৰু আপোনাৰ সংখ্যাও থাকে OTPটো এন্টাৰ কৰি আপুনি সাবমিট OTP অপচন ক্লিক কৰি দিব মোবাইল নম্বৰ ভ্যালিডেটেড সাকসেসফুলি বুলি দেখাব তাৰ পৰা আপুনি ইয়াত ইমেইল আইডিটো এন্টাৰ কৰিব লাগিব আপুনি যেটো ইমেইল আইডি মোবাইল ফোনত বা কম্পিউটাৰ ডেস্কটপত লগইন কৰি থৈছে হেতু ইমেইল আইডি আপুনি এন্টাৰ কৰিব এন্টাৰ কৰি আপুনি সিম্পলি ভ্যালিডেট ইমেইল অপচনটো ক্লিক কৰি দিব তাৰ পাছত আপোনাৰ যেটো ইমেইল আইডি আপুনি দিছে হে ইমেইল আইডিটোলৈ এটা OTP প্ৰেৰণ কৰা হ'ব সাবমিট OTP অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইমেইল আইডিটো ভ্যালিডেটেড সাকসেসফুলি বুলি দেখাব তাৰ পৰা ইয়াত আপুনি আপোনাৰ নামটো দিব লাগিব মানে যিজনে এপ্লাই কৰিছে এপ্লিকেন্টৰ নাম দিব লাগিব এতিয়া এটা কথা মনত ৰাখিব আপুনি এপ্লিকেন্টৰ যেতিয়া নাম দিব এজ পাৰ সেকেন্ডাৰী স্কুল পাছ সাৰ্টিফিকেট অৰ্থাৎ আপোনাৰ যি মেট্ৰিকৰ ধৰি লওক সাৰ্টিফিকেট আছিল তাত যেনেকৈ নামটো আছে তেনেকৈ আপুনি এন্টাৰ কৰিব তাত যদি কিবা এটা এলফাবেট অলপ খেলিমেলি হৈও আছিল তেনেকৈ আপুনি ইয়াত এপ্লাই কৰোঁতে আপুনি এন্টাৰ কৰিব নামটো যদি আপুনি নামটো বেলেগকৈ এন্টাৰ কৰে তেনৰ ক্ষেত্ৰত কিন্তু আপোনাৰ ৰিজেক্ট হ'ব সেইকাৰণে আপুনি এপ্লিকেন্টৰ যেটো নাম আছে মানে আপোনাৰ যেটো নিজৰ নাম আপুনি যদি নিজে এপ্লাই কৰিছে আপোনাৰ নিজৰ নাম বেলেগৰ যদি এপ্লাই কৰিছে সেই ক্যান্ডিডেটজনৰ নামটো আপুনি তেওঁ যিখন সাৰ্টিফিকেট আছে মেট্ৰিকৰ তাত যেনেকৈ নামটো আছে তেনেকৈ আপোনালোকে এন্টাৰ কৰিব ঠিক আছে মই এতিয়া এন্টাৰ কৰিলো তাৰ পৰা ফাদাৰ্স নেম আপুনি এন্টাৰ কৰিব লাগিব আৰু ফাদাৰ্স নেমও তেনেকৈ এন্টাৰ কৰিব যেনেকৈ তেওঁ ধৰি লওক সাৰ্টিফিকেট মাৰ্কশিটত আছে তাৰপৰা ডেট অফ বাৰ্থ আপুনি দিব লাগিব ডেট অফ বাৰ্থ সিলেক্ট কৰাৰ পিছত আপুনি জেন্ডাৰটো সিলেক্ট কৰিব তাৰ পৰা আপুনি কমিউনিটিটো সিলেক্ট কৰিব আনৰিজাৰ্ভ নে আপুনি আনৰিজাৰ্ভ যদি হয় আপোনাৰ EWS যদি আছে আনৰিজাৰ্ভ EWS ও সিলেক্ট কৰিব পাৰে আনৰিজাৰ্ভ মানে হৈছে আপোনাৰ জেনাৰেল ক্যাটাগৰী তাৰ পৰা OBC SC ST যোনটো হয় আপোনাৰ হেতু আপুনি সিলেক্ট কৰি ল'ব তাৰ পৰা আপুনি ইয়াত সাৰ্কেলটো সিলেক্ট কৰিব আপুনি কোনটো সাৰ্কেলৰ হয় এতিয়া আমি যেটো অসমৰ হয় সেইকাৰণে অসম সিলেক্ট কৰিম তাৰ পৰা ইয়াত আপুনি ইয়াৰ অফ পাছিং সেকেন্ডাৰী স্কুল আপুনি কোন চনত আপোনাৰ ধৰি লওক আপুনি সেকেন্ডাৰী মানে মেট্ৰিক পাস কৰিছিল আপুনি হেতু সিলেক্ট কৰিব লাগিব ইয়াত তাৰ পৰা যেটো ৰাইট সাইডে আপোনাৰ ক্যাপচা কোড দেখিছে এই ক্যাপচা কোডটো আপুনি শুদ্ধকৈ ফিল কৰি ল'ব কৰি আপুনি সাবমিট অপচনটো ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আহিব ফাৰ্স্ট স্টেজ অফ ৰেজিষ্ট্ৰেচন ইজ কমপ্লিটেড প্লিজ কন্টিনিউ ফিলিং দা ডিটেইলছ ফৰ ৰেজিষ্ট্ৰেচন এটা ফাৰ্স্ট স্টেপটো কমপ্লিট হৈ গ'ল এখানে আমি ওকে ক্লিক কৰিম তাৰ পৰা ইয়াত আপুনি পাৰ্সোনাল কিছুমান ডিটেইলছ তাত ফিল কৰিব লাগিব প্ৰথমে যেটো আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ আছে হেতু আপুনি ইয়াত দিব লাগিব তাৰ পৰা আৰ ইউ এ পাৰ্সন উইথ ডিসেবিলিটি যদি আপুনি ডিসেবল হয় তেনৰ ক্ষেত্ৰত ইয়েস দিব যদি নহয় হয় নো দিব ইয়াত যদি আপুনি ইয়েস দি দিয়ে তেনৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ডিসেবিলিটি আপোনাৰ আছে হেতু আপুনি দিব লাগিব যদি নহয় নো দিব ঠিক আছে তাৰ পৰা ইয়াত আপোনাৰ যেটো ল্যাঙ্গুৱেজ আছে ল্যাঙ্গুৱেজ ষ্টাডিড ইন স্কুল এটোত আপোনালোকে আসামিজ সিলেক্ট কৰিব আপোনাৰ যোনটো হয় আপুনি হেতু সিলেক্ট কৰিব ঠিক আছে তাৰ পৰা ইয়াত যেটো আপোনাৰ সিলেকশন আছে ওয়েদাৰ এমপ্লয়েড যদি আপুনি এমপ্লয়েড হয় তেনেকুৱা ক্ষেত্ৰত আপুনি ইয়েস দিব যদি নহয় নো দিব
তাৰ পৰা ইয়াত আপোনাৰ যদি এমপ্লয়েড থাকে আপুনি ইয়াত যদি দি দিয়া তেনেকুৱা ক্ষেত্ৰত NOC দিব লাগিব যদি আপুনি এমপ্লয়েড নহয় নো দিলে ইয়াত কোনো ধৰণৰ NOC বা কিবা একো দিয়াৰ প্ৰয়োজন নাই তাৰ পৰা আপুনি ফটো আপলোড কৰিব লাগিব এতিয়া ফটোখন আপলোড কৰোঁতে এটা কথা মনত ৰাখিব ফটোখন JPG ফৰ্মেটত হ'ব লাগিব JPEG হ'লেও নহ'ব PNG হ'লেও নহ'ব JPG হ'ব লাগিব আৰু ফটোখন আপোনাৰ 500 KB ভিতৰত হ'ব লাগিব ঠিক আছে তাৰ পৰা আপলোড সিগনেচাৰটো আপোনাৰ ফটোখন JPG হ'ব লাগিব আৰু যিখন ফটো আছে মানে সিগনেচাৰ যিখন ফটো সেইখন আপোনাৰ 20 KB ভিতৰত হ'ব লাগিব ওপৰত হ'ব নালাগিব 20 KB কে আৰু আপোনাৰ ফাৰৰ যিখন ফটো থাকিব সেইখন 50 KB বা তাতকৈ ওপৰত হ'ব নালাগিব 50 KB বা তাতকৈ তলত হ'ব লাগিব এতিয়া মই এইখিনি আপলোড কৰিলোঁ আপলোড কৰাৰ পিছত মই এতিয়া সাবমিট অপশ্যনটোত ক্লিক কৰি দিম আপুনি সকলোখিনি ডিটেইলছ ফিল কৰাৰ পিছত এবাৰ চেক কৰিব যে আপোনাৰ সকলোবিলাক ঠিকমতে আপুনি দিছে নে নাই দিয়া ফোন নম্বৰ ইমেইল ID ডেট অফ বাৰ্থ সকলোবিলাক ঠিকমতে দিছে নে নাই দিয়া আৰু দিয়াৰ পাছত আপুনি সিম্পলি সাবমিট অপশ্যনটোত ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত এনেকৈ ওলাই যাব আপুনি এই যিখিনি আপোনাৰ ইনফৰমেশ্যন আছে আকৌ এবাৰ চেক কৰি চাব যে আপোনাৰ সকলোবিলাক ঠিক হৈ আছে নে নাই তাৰ পৰা আপুনি আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট অপশ্যনৰ যিটো বক্স আছে এইটোত ক্লিক কৰিব সাবমিট অপশ্যনটোত ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন ID আছে সেইটো আপুনি লাভ কৰিব এইটো সিম্পলি কপি কৰি আপুনি হোৱাটছআপতে হওক বা ক'ৰবাত নোট ডাউন কৰি থ'ব তাৰপৰা কণ্টিনিউ টু এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব কণ্টিনিউ টু এপ্লাই অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো অট'মেটিকলি ফিল হৈ যাব যদি আপুনি পেজটো ধৰি লওক বন্ধ কৰিবলৈ মই পিছত এপ্লাই কৰিম তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেইটো আপুনি ফিল কৰিবলগীয়া হ'ব পাৰে ঠিক আছে এতিয়া মই যিহেতু লগালগ এপ্লাই কৰিছোঁ সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো অট'মেটিকলি আহি গ'ল মই এতিয়া চাৰ্কলটো চিলেক্ট কৰি ল'ম আছামী চিলেক্ট কৰিম তাৰপৰা সাবমিট অপশ্যনটোত ক্লিক কৰি দিম সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো মোবাইল নম্বৰ আপুনি দিছিলে তালৈ এটা আকৌ OTP প্ৰেৰণ কৰা হ'ব OTPটো আপোনালোকৰ প্ৰথম যিটো OTP আহিছিলে তেনেকুৱাই হ'ব মানে ধৰি লওক 1234C92 এনেকৈ আহিব ঠিক আছে গোটেই OTPটো আপোনাৰ অকল সংখ্যাত নাহে মাজত আপোনাৰ লেটাৰো থাকিব এণ্টাৰ কৰি ইয়াত যিটো কেপচা কোড আপোনালোকে দেখিছে এই কেপচা কোডটো শুদ্ধকৈ ফিল কৰিব কেপচা কোডটো বহুতে কি কৰে কেপিটেলত স্মল দিয়ে স্মলত কেপিটেল দিয়ে যাৰ কাৰণে তেওঁলোকে এৰৰ আহি থাকে কেপচা কোডটো শুদ্ধকৈ ফিল কৰিব যদি ধৰিব নোৱাৰে আপুনি যিটো ৰিফ্ৰেছ অপশ্যন দেখিছে এইটো ক্লিক কৰিলে আপোনাৰ কেপচা কোডটো চেঞ্জ হৈ যাব এতিয়া আমি নেক্সট অপশ্যনটো ক্লিক কৰি দিম নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এতিয়া ফৰ্মখন ফিল আপ কৰিব লাগিব এতিয়া আপুনি ইয়াত দেখিছে ডেমো বুলি কাৰণ মই আপোনালোকক ডেমো ফৰ্ম ফিল আপ কৰি দেখুৱাইছোঁ সেইকাৰণে ডেমো ওলাইছে মই ইয়াত মোৰ যিটো ৰিয়েল নাম বা ৰিয়েল ধৰি লওক মোৰ ফাদাৰ মাদাৰ নেম মই দিয়া নাই সেইকাৰণে ইয়াত ডেমো বুলি ওলাইছে ঠিক আছে আপোনালোকে ইয়াত ডেমো বুলি নাহে আপোনালোকৰ আপোনাৰ দেউতাৰ নাম আপোনাৰ নাম বা আপুনি মাৰ নাম দিলে মাৰ নাম আহিব তাৰপৰা আপোনাৰ নাম আহিব তেনেকৈ আহিব ঠিক আছে তাৰপৰা এতিয়া আপুনি তললৈ স্ক্ৰল কৰিব ইয়াত দেখিছে আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ আপোনাক দিবলৈ কৈছে ড'ৰ হাউচ বা এপাৰ্টমেণ্ট আপোনাৰ যিটো ঘৰৰ নম্বৰ থাকিব সেইটো আপুনি ইয়াত দি দিব তাৰপৰা যিটো ষ্ট্ৰীট আছে মানে ধৰি লওক আপোনাৰ বোলে 80 ৰোড আমুক বা ধৰি লওক আপোনাৰ যিডোখৰ এৰিয়া আছে সেই এৰিয়াডোখৰত কি মানে ষ্ট্ৰীটটো যিটো থাকে আপোনাৰ সেইটো দিব আপুনি লিখি দিব তাৰপৰা যিটো আপোনাৰ ভিলেজ বা চিটি যোনটো পৰা আপুনি সেইটো দিব পঞ্চায়ত মণ্ডল বা ডিষ্ট্ৰিক্ট আপোনালোকে কোনোবা এটা দিব মানে আপোনাৰ পঞ্চায়তৰ নাম দিলে পঞ্চায়তৰ দিব পাৰে মণ্ডল হ'লে মণ্ডলৰ দিব পাৰে ডিষ্ট্ৰিক্টৰ হ'লে ডিষ্ট্ৰিক্টৰ নাম দিব পাৰে যোনটো আপুনি দিব বিচাৰে দিব পিন কোড এণ্টাৰ কৰিব আপোনাৰ যিটো পিন কোড আছে এৰিয়া পিন কোড সেইটো দিব আৰু এই যিটো কমিউনিকেশ্যন এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুইটা যদি একেই হয় তেনে ক্ষেত্ৰত আপুনি ছেম এজ কমিউনিকেশ্যন এড্ৰেছত ক্লিক কৰিব এতিয়া বুজাই দিছোঁ আপোনালোকক বুজি লওক এইটো ভালকৈ ধৰি লওক আপোনালোকে এতিয়া বোলে গুৱাহাটীত থাকে আৰু আপোনাৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ বোলে যোৰহাটত হয় তেনেকুৱা ক্ষেত্ৰত আপুনি কমিউনিকেশ্যন এড্ৰেছত গুৱাহাটী দিব লাগিব আৰু পাৰ্মানেণ্ট এড্ৰেছত আপুনি যোৰহাট দিব লাগিব কিন্তু বোলে আপুনি যোৰহাটতে থাকে কমিউনিকেশ্যন এড্ৰেছো আপোনাৰ যোৰহাটে হ'ব আৰু পাৰ্মানেণ্ট এড্ৰেছো আপোনাৰ যোৰহাটে হ'ব ঠিক আছে গতিকে আপোনালোকে সেইখিনি বস্তু নিজৰ হিচাপত দিব আৰু আপোনালোকে ইয়াত যদি ছেম এজ কমিউনিকেশ্যন এড্ৰেছ হয় তেনেহ'লে এইটো টিক মাৰি দিলে ইয়াত যিখিনি আপুনি দিব এইখিনি ইয়াতো আহি যাব এতিয়া ইয়াত আপোনালোকৰ যি কোৱালিফিকেশ্যন ডিটেইলছ সেইখিনি আপুনি চিলেক্ট কৰিব লাগিব এতিয়া ইয়াৰ অফ পাছিং ছেকেণ্ডেৰী স্কুল আপোনাৰ এইটো ইয়াৰটো ওলাই থাকিব আপুনি ইয়াত বৰ্ড চিলেক্ট কৰিব লাগিব ইয়াত চাওক 3খন বৰ্ড আছে প্ৰথমখন হৈছে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম হায়াৰ মাদ্ৰাছা 600 মাৰ্ক পেটাৰ্ণ বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম SSLC 600 মাৰ্ক পেটাৰ্ণ উইথ ইন LIU of MIL তাৰ পৰা আহিলে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম SSLC 600 মাৰ্ক পেটাৰ্ণ উইথ MIL এতিয়া চাওক এই তিনিটা আপোনাৰ ভিতৰত যোনটো আপোনাৰ হয় সেইটো চিলেক্ট কৰিব মোৰ যিটো 3 নম্বৰটো সেইকাৰণে মই চিলেক্ট কৰিম আপুনি যোনটো চিলেক্ট কৰিব সেইমতে আপোনাৰ ছাবজেক্টখিনি ওলাব ঠিক আছে মই যিহেতু এতিয়া এইটো 3 নম্বৰটো হয় মই সেইকাৰণে 3 নম্বৰটো চিলেক্ট কৰিম তাৰপৰা চিলেক্ট ৰিজাল্ট টাইপ অপশ্যনত মাৰ্ক চিলেক্ট কৰিম তাৰপৰা ইয়াত প্ৰথম যিটো মোৰ ছেকেণ্ড লেংগুৱেজ আছিলে এইটো ইংলিছ আছিলে এতিয়া ফাৰ্ষ্ট লেংগুৱেজ যিহেতু মোৰ সেইকাৰণে আছামিছ হ'ব এতিয়া মই এইটো আছামিছটো চিলেক্ট কৰি ল'ম তাৰপৰা মোৰ যিটো ইলেক্টিভ ছাবজেক্ট আছিলে হিন্দী আছিলে মই এতিয়া হিন্দী চিলেক্ট কৰিম আপোনাৰ যোনটো হয় আপুনি চিলেক্ট কৰি ল'ব ঠিক আছে আপোনাৰ ফাৰ্ষ্ট লেংগুৱেজ কি আছিলে আপুনি এইটো চিলেক্ট কৰি ল'ব তেনেকৈ তাৰপৰা ইয়াত আমি মাৰ্কখিনি দিব লাগিব কিমান মাৰ্ক পাইছিলোঁ 100ৰ ভিতৰত এইখিনি আপুনি দিব লাগিব ঠিক আছে মই এতিয়া এইখিনি জাষ্ট এনেই ফিল কৰি যাম বস্তুখিনি তাৰপৰা যদি আপুনি গ্ৰেছ মাৰ্ক পাইছিলে তেনেকুৱা ক্ষেত্ৰত আপুনি গ্ৰেছ মাৰ্কো দিব পাৰে প্লিজ এণ্টাৰ দ্য টোটেল অফ গ্ৰেছ মাৰ্ক এলটেড ইন অল ছাবজেক্ট ইফ এনি আদাৰৱাইজ প্লিজ লিভ দিছ ফিল এজ এ ব্লেংক যদি আপুনি কোনো ধৰণৰ গ্ৰেছ মাৰ্ক পোৱা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি নিদিলেও হ'ব তাৰপৰা ইয়াত আছে আপোনাৰ ইফ CGPA ইজ নট এলাউড বাই ইয়ৰ বৰ্ড ইউ মে লিভ দিছ ফিল এজ এ ব্লেংক যদি আপোনাৰ বৰ্ডত CGPA নাছিলে মানে ধৰি লওক যিসকল CBSE ষ্টুডেণ্ট আছিলে তেওঁলোকৰ নিশ্চয় CGPA থাকিব গতিকে আপোনাৰ যিহেতু সেৱা যদি হয় আপুনি তেনেকুৱা ক্ষেত্ৰত আপোনাৰ CGPA নাথাকে আৰু আপুনি এই দুটা বক্স আপুনি
এনেকৈ আনফিল কৰিলেও আপোনাৰ কোনো প্ৰব্লেম নাথাকে কিন্তু আপোনাৰ যদি গ্ৰেছ মাৰ্ক আছিলে গ্ৰেছ মাৰ্ক আপুনি দিব তাৰপৰা আমি সেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিম আৰু ইউ ৱান্ট টু সেভ এণ্ড কণ্টিনিউ আপোনাৰ কিবা ধৰি লওক ইয়াত ভুল পাতি থাকিলে আপুনি এইখিনি শুদ্ধ কৰি ল'ব প্ৰথমে চেক কৰি ল'ব এবাৰ আৰু তাৰপৰা অ'কে অপশ্যনটো ক্লিক কৰি দিব অ'কে অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে চাব পাৰে আমাৰ ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ এপ্লিকেশ্যন ফৰ্ম আৰু চুজ প্ৰেফাৰেঞ্চ সকলোবিলাক হৈ গ'ল এতিয়া আমি ইয়াত চুজ প্ৰেফাৰেঞ্চটো এতিয়া আমি চিলেক্ট কৰিব লাগিব চিলেক্ট ডিভিজন এপ্লাইং ফৰ যিটো আছে আপোনাৰ ইয়াত চিলেক্ট ডিভিজন অপশ্যনত ক্লিক কৰি আপুনি কোনটো ডিভিজনত আপুনি এপ্লাই কৰিব বিচাৰে মই যিহেতু আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যে আপুনি ডিভিজনটো চিলেক্ট কৰি চাব যে আপোনাৰ কোনটো ডিভিজনত কিমান পোষ্ট আছে আপুনি সেইমতে প্ৰথমে চেক কৰি ল'ব মানে আপোনাৰ যোনটো ডিভিজন পৰে ওচৰৰ যোনটো ডিভিজন হ'ব বা আপুনি বোলে মই দূৰত হ'লেও মোৰ কোনো প্ৰব্লেম নাই তেনেকুৱা ক্ষেত্ৰত আপুনি যোনটো ডিভিজনত আপুনি দিব বিচাৰিছে বা আটাইকেইটাতে যদি আপুনি চেক কৰি চাব বিচাৰিছে চেক কৰি চাব পাৰে আৰু তাৰ পৰা প্ৰেফাৰেঞ্চত আহিব আৰু আহি মেলি আপুনি চিলেক্ট কৰিব এতিয়া মই আপোনালোকক চিম্পলি এটা কৈ দেখুৱাইছোঁ শিৱসাগৰে চিলেক্ট কৰিলোঁ তাৰপৰা ইয়াত আমি এণ্টাৰ কৰিব লাগিব প্ৰেফাৰেঞ্চখিনি ঠিক আছে এইটো বোলে মোৰ প্ৰথম প্ৰেফাৰেঞ্চ এইটো ছেকেণ্ড প্ৰেফাৰেঞ্চ এনেকৈ চিলেক্ট কৰিব লাগিব এতিয়া চাওক আপোনালোকে এটা কথা মনত ৰাখিব য'ত আপোনালোকৰ কেটেগৰীটো থাকিব সেইটো আপুনি দিব মানে আপুনি যিহেতু এতিয়া মই আনৰিজাৰ্ভ কৰি দেখুৱাইছিলোঁ জেনেৰেলৰ সেইকাৰণে য'ত আনৰিজাৰ্ভ থাকিব মই সেইখিনি চিলেক্ট কৰিম আৰু ইয়াত আপোনালোকে এনেকৈ 1 2 3 4 এনেকৈ আপোনাৰ আটাইখিনি থাকিব আৰু ইয়াত যিহেতু আনৰিজাৰ্ভৰ আটাইখিনিয়ে আছে কিছুমান ধৰি লওক ষ্টেটত এনেকুৱা থাকে যে কিছুমান পোষ্ট কেৱল OBC বা ধৰি লওক বেলেগ কাষ্টৰ কাৰণে থাকে আমাৰ মই এতিয়া যিটো ডিভিজন চিলেক্ট কৰিছোঁ ইয়াত আটাইখিনি পোষ্টে এভেইলেবল আছে আনৰিজাৰ্ভৰ কাৰণে এতিয়া আপুনি ধৰি লওক কোনটো প্ৰেফাৰেঞ্চ আপুনি প্ৰথম দিব কোনটো ছেকেণ্ড দিব কোনটো থাৰ্ড দিব এনেকৈ আপুনি এইখিনি বস্তু চিলেক্ট কৰি ল'ব ঠিক আছে মই আপোনালোকক দেখুৱাইছোঁ এনেকৈ আপুনি চিলেক্ট কৰি ল'ব আপুনি চিম্পলি কি কৰিব ইয়াত যিটো আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট অপশ্যনটো ক্লিক কৰিব তাৰপৰা সেভ এণ্ড প্ৰচিড অপশ্যনটো ক্লিক কৰিব অ'কে অপশ্যনটো ক্লিক কৰিব ডাটা ছাবমিটেড ছাকচেছফুলি বুলি দেখুৱাব অ'কে অপশ্যনটো ক্লিক কৰি দিব এতিয়া আমি পে'মেণ্ট কৰিব লাগিব অ'কে অপশ্যনটোত আমি ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে 100 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব আনৰিজাৰ্ভ কেটেগৰী যদি আপুনি হয় তেনে ক্ষেত্ৰত পে'মেণ্ট কৰিব লাগে বাকী কোনো ইয়াত পে'মেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই ঠিক আছে তাৰপৰা মেক পে'মেণ্ট অপশ্যনটোত আমি ক্লিক কৰি দিম আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো পেমেন্টৰ অপচন হেতু আহি যাব এতিয়া আপুনি যদি ইউপিআই যেটো আজিকালি সকলে ইউপিআই কৰে হেকানে ইউপিআই অপচনটো আপুনি ক্লিক কৰিলে ইয়াত এটা কিউআৰ কোড আহিব শো কোড অপচনত ক্লিক কৰিলে কিউআৰ কোডটো আপোনাৰ এনেকৈ ওলাই যাব এটো আপুনি সিম্পলি গুগল পে ফোন পে যি ইউজ কৰে আপুনি সিম্পলি কিউআৰ কোডটো স্ক্যান কৰিব আৰু স্ক্যান কৰি আপোনালোকৰ যেটো 100 ৰুপিস হেতু আপুনি পে কৰি দিব ঠিক আছে আৰু আপোনাৰ সম্পূৰ্ণ দি ধৰিলক প্ৰক্ৰিয়া এটো কমপ্লিট হৈ যাব তাৰ পৰা আপোনাৰ যিখন এপ্লিকেশন থাকে হেখন আপুনি চাবলৈ হলে ফিজ পেমেন্টৰ ষ্টেটাস চাবলৈ হলে ফিজ পেমেন্ট অপচনত যাব চেক ফি ষ্টেটাস অপচনত যাব তাৰ পৰা আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ হেতু এন্টাৰ কৰি সাবমিট অপচনত ক্লিক কৰি দিব ইয়াত ওটিপি এটা সেন্ড হ'ব আপোনাৰ মোবাইল নম্বৰলৈ হে ওটিপিটো আপুনি ইয়াত এন্টাৰ কৰিব আৰু আপোনাৰ যেটো ধৰিলক এই ষ্টেটাস আছে ফিজ পেমেন্টৰ হেতু দেখুৱাব তাৰ পৰা ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেচনৰ যেটো ষ্টেটাস আছিল এটো যেটো আমাৰ হৈ গল এপ্লিকেশনৰ যেটো ষ্টেটাস আছে হেতু চাবলৈ হলে এপ্লাই অনলাইন অপচনত গৈ এপ্লিকেশন ষ্টেটাস অপচনত ক্লিক কৰিব ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াত এন্টাৰ কৰিব আৰু সাবমিট অপচনত ক্লিক কৰিব আপোনাৰ যেটো মোবাইল নম্বৰ আছে এন্টাৰ কৰিব ক্যাপচা কোড ফিল কৰি নেক্সট অপচনত ক্লিক কৰিব আৰু আপোনাৰ সম্পূৰ্ণ যি ডিটেইলছ আছে ইয়াত আহি যাব এপ্লিকেশন ফৰ্ম চুজ প্ৰেফাৰেন্স আৰু প্ৰিন্ট এপ্লিকেশন ইয়ালৈকে আপোনাৰ আহি যাব যেতিয়া আপুনি পেমেন্ট কৰি দিব আৰু আপুনি এই প্ৰিন্ট এপ্লিকেশনৰ যিখন ধৰিলক পিডিএফ পাব হেখন আপুনি এপ্লিকেশনখন প্ৰিন্ট কৰি ল'ব বা পিডিএফটো আপুনি সেভ কৰি ৰাখিব এতিয়া আপোনালোকক মই যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন দিম বুলি কৈছিলো হেতু দি দিও চাওক আপোনালোকে যদি এই পোষ্টসমূহত এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত মনত ৰাখিব আপোনাৰ মেট্ৰিকত এটা ভাল পাৰ্সেন্টেজ থাকিব লাগিব মেট্ৰিকত যদি আপোনাৰ ধৰিলক এটলিষ্ট 70 ওপৰ যদি আপোনাৰ পাৰ্সেন্টেজ আছে তেতিয়া আপুনি এপ্লাই কৰক মই আপোনালোকক নকওঁ যে এপ্লাই নকৰিব তাতকে তলত থাকিলে কিন্তু আমি যেহেতু আগৰ কেই বছৰ দেখিবলৈ পাই থাকো যে বহুত হাই কাট অফ যায় ইয়াত হেকাৰণে মই আপোনাক কৈছো যদি আপুনি জেনাৰেল ক্যাটাগৰী হয় 100 ৰুপিস এটা পে কৰিব লাগে আৰু আপুনি ধৰি ভাবে যে 100 ৰুপিস একো ডাঙৰ কথা নহয় আমি পে কৰিব পাৰিম একো প্ৰবলেম নাই নাপালো একো নাই কৰি দিয়ক যদি আপোনালোকৰ কাৰণে ধৰিলো 100 ৰুপিসটো অলপ মেটাৰ কৰে তেনে ক্ষেত্ৰত আপোনালোকে পাৰ্সেন্টেজ যদি আপোনাৰ অলপ কমি আছে পাৰ্সেন্টেজ কম থাকিলে আপোনালোকে এপ্লাই নকৰাই ভাল কাৰণ ইয়াত কাট অফ বহুত যায়গে আৰু আপোনাৰ যদি ধৰিলক 80 ওপৰ বা 85 ওপৰত আছে তেনে ক্ষেত্ৰত আপোনাৰ ইয়াত আৰামত আপুনি এপ্লাই কৰক কোনো প্ৰবলেম নাই কিন্তু 60 তলত থাকিলে আপুনি এপ্লাই নকৰিলে ভাল হ'ব কিন্তু আপোনাৰ কথা মই যেহেতু আগত দেখি আহিছো গতিকে মই আপোনাক কৈছো কিন্তু এটো সম্পূৰ্ণ আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি এপ্লাই কৰিব বিচাৰিলে কৰিব পাৰে কিন্তু ইয়াত যেটো কাট অফ থাকে যথেষ্ট হাই যায় আৰু এনেকুৱা হ'ব পাৰে যে এবাৰ কাট অফ কমও যাব পাৰে কাৰণ বহুত বছৰ এপ্লাই চলি আছে হেকাৰণে আপুনি এপ্লাই কৰিছা কোনো প্ৰবলেম নাই কিন্তু এটা লিমিটেড ধৰিলক আপোনাৰ পাৰ্সেন্টেজ যদি আছে ভাল পাৰ্সেন্টেজ আছে তেতিয়া এপ্লাই কৰক বাকি আনৰিজাৰ্ভৰ বাহিৰটো বাকি সকলোৱে ধৰ ইয়াত ধৰিলক ফিজ নিদিয়াকে এপ্লাই কৰিব পাৰিব আনৰিজাৰ্ভ ইয়াত ফিজ দিব লাগিব লোকে নিদিয়া ডিসাইড কৰি ল'ব যে আপুনি এপ্লাই কৰিব বিচাৰে নিবিচাৰে যদি এপ্লাই কৰিব বিচাৰে এনেকৈ সম্পূৰ্ণ প্ৰসেছটো চাই আপুনি এপ্লাই কৰিব পাৰিব গতিকে এইটোই আছিল যে আপোনাক দিবলগীয়া ইনফৰমেশন আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক এটা কৰিব আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাই থাকিবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰিনত দুটা আৰু ইনফৰমেটিভ ভিডিও ওলাই আছে এটা হৈছে ইমেইলৰ ওপৰত এটা হৈছে WhatsAppৰ ওপৰত দুইটাই আপোনালোকে নিশ্চয় ইউজ কৰে আৰু দুইটা ভিডিও আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব লগ পাম এটা নতুন ভিডিও আজিলৈ ধন্যবাদ